আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। তো আপোনালোকেতো ভিডিঅ'বিলাকত মই আপোনালোকক কওঁ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এইবিলাক। তো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ। আপোনালোকে ভাবে যে বহুত টকা ইনকম হৈ আছে বা এনেকুৱা ধৰণৰ কিছুমান কথা কয় কণ্টেণ্ট একেটা বনাই থাকিলে ভিডিঅ'বিলাক একেখিনি প্ৰসংগ। কিন্তু এতিয়া আজিৰ ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে বিষয়টো কোনটো। তো এককালীন আপোনালোকৰ আৰু আপোনালোকৰ মাননি বৃদ্ধি বা এই প্ৰসংগসমূহ কেতিয়ালৈ হ'ব, এতিয়া এই বিষয়টো কি হৈ আছে, সকলোখিনি আজি ভিডিঅ'ৰ জৰিয়তে ক'বলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে আজি মই লাইক কমেণ্ট একো কৰিবলৈ নকওঁ তেনেদৰে আপোনালোকে এই যে তাতে দেখিছে লাইক কমেণ্ট কৰাৰ জেগাত হাইপ বুলি এটা আছে HYPE, তো তাতে আপোনালোকে ক্লিক কৰি দিব। তো এইখিনি কথা আৰু বিশেষ বহুত বেছি নকওঁ, ভিডিঅ'টো শেষলৈকে চাওক। আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়াৰ কথা নিৰ্বাচনৰ পূৰ্বতে সেইখিনি সকলোখিনি সিদ্ধান্ত হৈ গ'ল। এতিয়া তেওঁলোকে নাপালে, কিন্তু অৰুণোদয় আঁচনি পালে, যেনেদৰে দিয়া কথা আছিলে লাখপতি বাইদেউ সেইখিনি সকলোখিনি পালে। এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে যিটো তেওঁলোকক দিয়া হ'ব বুলি কৈছিলে নিদিলে। এককালীনটো কেতিয়ালৈ দিব আৰু মাননি বৃদ্ধি প্ৰসংগ আৰু এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ সমস্যা সমাধান হ'বনে? আৰু প্ৰতিশ্ৰুতিটো বিভিন্নজনে বিভিন্নভাৱে দিয়ে। গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকল, আশাকৰ্মী, ৰন্ধন কৰ্মীসকলক এইখিনি তেওঁলোকৰ যদি চৰকাৰ আহে এতিয়া মাননি বৃদ্ধি কৰি দিয়াৰ কথা কৈছে। এতিয়া সেইটো আমি দেখিবলৈ পাম সময়ত যে কৰে নকৰে, কি হয়, কাৰ চৰকাৰ হয়, সেইটো 4 তাৰিখে গম পাম। এতিয়া কথাটো হ'ল কি, এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ এই যে সমস্যাটো, মাননি বৃদ্ধি সমস্যাটো কিয় তেওঁলোকে বুজি পোৱা নাই। যিটো বৃদ্ধি কৰিলে, যিটো তেওঁলোকৰ এতিয়া পায়, আপোনালোকে পায়, সেইটো সামান্যতম। এতিয়া আমি যদি চাওঁ তেনেহ'লে এতিয়া বৰ্তমান সময়ত কৰ্মচাৰীসকলে কিমানখিনি দৰমহা পায়, তাৰ একেবাৰে আধাও আধা, আধাও আধা, আধাও আধা অংগনবাদী কৰ্মী সহায়িকাসকলৰ। বাৰু যি কি নহওক, এতিয়া এই এককালীনটো আপোনালোকে পাবনে নাপাব? এতিয়া বহুতে বহুত ভাগে কৈ আছে এককালীনটো নিদিব নেকি, দিম বুলি কৈছিলে নিদিলেতো এতিয়া কি হ'বগৈ কি নহ'ব। এতিয়া 4 তাৰিখে ফলাফল ঘোষণা কৰিব নিৰ্বাচনৰ, আৰু 4 তাৰিখে ফলাফল ঘোষণা কৰাৰ পাছত আপোনালোকে নিশ্চয় গম পায়। যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইখিনি দিম বুলি কৈছিলে, তেওঁলোকৰ যদি চৰকাৰ আহে তেনেহ'লে আগন্তুক সময়ত এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি এককালীন, আপোনালোকৰ এককালীন টকাটো আপোনালোকে পাবলৈ গৈ আছে, অৰ্থাৎ আপোনালোকে পাব, নিশ্চিন্ত থাকক। এতিয়া কথাটো হ'ল কি, কিমান দিনৰ ভিতৰত পাব সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়, যিহেতু কাৰ্যকৰী সোনকালে হ'ব লাগে। কাৰণ কেলৈ মাননি বৃদ্ধি প্ৰসংগটো যেতিয়া নেকি হ'ব কৈ আছিলে, ভালমান দিন ৰ'ব লগা হ'ল আপোনালোকে। তো এতিয়া এই যিটো এককালীনটোৰ বাবে যাতে বহুত এটা বেছি দিন ৰ'ব নালাগে, অতি সোনকালে যাতে পায়, সেইটোহে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ। আৰু এই বিষয়ত বিভাগীয় কৰ্তৃপক্ষই, সঞ্চালক মহোদয় হওক, এই সকলোখিনি বুজি উঠা উচিত। কাৰণ কেলৈ অংগনবাদী কৰ্মী সহায়িকাসকলে গৰম বন্ধ নাপায়, তেওঁলোকে যিকোনো ধৰণৰ তেওঁলোকে যিখিনি তেওঁলোকৰ কৰ্ম আছে তাৰ উপৰিও বিভিন্ন ধৰণৰ তেওঁলোকে কৰ্ম কৰিব লাগে। এতিয়া কথাটো হ'ল কি, এতিয়া একোখন ঘৰ পৰিচালনা কৰিবৰ বাবে বৰ্তমান সময়ত আমাক অৰ্থৰ কিমান প্ৰয়োজন। চ' সেইবাবে অতি সোনকালে অংগনবাদী কৰ্মী সহায়িকাসকলৰ তেওঁলোকে যিটো মাননি বিচাৰিছিলে সেইখিনিতো বৃদ্ধি নকৰিলেই, কিন্তু যিটো এককালীনটো দি দিব লাগে। কাৰণ কেলৈ আমি যদি চাওঁ, এককালীনটো দিম বুলি কৈছে ঠিকে আছে, কিন্তু এনেকুৱা এটা যদি পৰ্যায়ত হৈ গৈ যে কোনোবা এগৰাকী অংগনবাদী কৰ্মী সহায়িকা তেওঁ অৱসৰ গ্ৰহণ কৰিবলৈ মাজত আৰু বেছি দিন নাই আৰু অৱসৰ গ্ৰহণ কৰিব, 2 মাহ, 4 মাহ, 5 মাহ, 6 মাহ তেনেদৰে থাকেগৈ। তো শেষ পৰ্যায়ত যদি তেওঁলোকে সেইখিনি অৱসৰ গ্ৰহণ হয় তেওঁলোকৰ, তো তেওঁলোকে পাব জানো এককালীনটো? তেওঁলোকে নাপাব। তো এই বিষয়টো আচলতে তেওঁলোকে বিচাৰি আছে, আপোনালোকেতো নিশ্চয় বিচাৰিছে FRS পদ্ধতি বাতিল কৰা, এইখিনি যিখিনি বুজা। আৰু এইখিনি ক্ষেত্ৰত অতি সোনকালে গুৰুত্ব সহকাৰে ল'ব লাগে। এককালীনটো যিটো দি বুলি কৈছিলে অতি সোনকালে দিব লাগে। আৰু এতিয়া 4 তাৰিখে গম পোৱা যাব, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব, তাৰ পিছৰ পৰ্যায়ত কি কেনেদৰে কৰে। কাৰণ কেলৈ নতুন চাকৰিৰ পৰা আৰম্ভ কৰি নতুন আঁচনিৰ পৰা আৰু সেই সকলোখিনি বিষয়ে কৰাৰ কথা কৈয়ে আছে। আৰু অতি সোনকালে যদি এইখিনি অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীনটো কৰি দিয়ে তেনেহ'লে নিশ্চয় সুবিধা হ'ব আৰু পোৱা সম্ভাৱনা আছে। আপোনালোকে পাব লাগে, পাবই লাগিব। কাৰণ কেলৈ পোৱাৰ আপোনালোকে এইখিনি আপোনালোকৰ প্ৰাপ্য। এতিয়া বহুতে সুধি আছে 20-25 হাজাৰলৈকে হ'ব নেকি, এনেকুৱা ধৰণৰ কিছুমান খবৰ ওলাই আছে। এতিয়া বহুত ৰাজ্যত, বেলেগ ৰাজ্যত হৈছে সেইখিনি দৰমহা 15,000, 20,000 তেনেকৈলৈকে। তো ইয়াত এতিয়ালৈকে সেইখিনি সিদ্ধান্ত হোৱা নাই। তো আমি ভাৰতবৰ্ষত যদি চাওঁ, অন্য ৰাজ্যত সেইখিনি তেওঁলোকে ৰাজ্য চৰকাৰে তেওঁলোকে বহন কৰিছে, সেইখিনি বৃদ্ধি কৰিছে। কিন্তু এই যে 15,000লৈ বৃদ্ধি হ'ব, 20,000লৈ বৃদ্ধি হ'ব, তো এনেকুৱা ধৰণৰ কোনো সঠিক খবৰ নাই, এইখিনি হোৱাই নাই। তো এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ'বিলাক চাবলৈ পাইছে যদি সেইবিলাক আপোনালোকে বহুত বেছি গুৰুত্ব নিদিব। কাৰণ কেলৈ এতিয়া কোনো ধৰণৰ নতুন তথ্য ওলোৱাই নাই এইখিনি ক্ষেত্ৰত। আৰু অতি সোনকালে পাব লাগে।
এককালীনটো পালে সকলোৰে বাবে ভাল হ'ব আৰু দেখা যাওক আগন্তুক সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰে। তো সেয়ে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিতো মই লাইক কমেণ্টৰ কথা নকওঁ, আৰু আপোনালোকে হাইপ বুলি যদি আছে তেনেহ'লে ক্লিক কৰি দিব, ভাল পালে কৰিব আৰু তাত কোনো কথা নাই। তো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে।